নৱকুকে এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত প্ৰতিটো মুহূৰ্তত বিদ্যুৎ থাকিবই বুলি এক প্ৰকাৰে গ্যাৰাণ্টি দিছে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে। বিদ্যুৎ কৰ্তন হলেই মোলৈ ফোন কৰক, বিদ্যুৎ কৰ্তন হলেই মোলৈ ফোন কৰক বা এনেদৰে এক গ্যাৰাণ্টি দিছে এতিয়া শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে। আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। বিদ্যুৎ কৰ্তন হলেই মোলৈ ফোন কৰক, এনেদৰে এক মন্তব্য কৰিছে শক্তি মন্ত্ৰীয়ে। বিদ্যুৎ কৰ্তন হলে মোলৈ ফোন কৰক, প্ৰশান্ত ফুকনে এক মন্তব্য কৰিছে। যদি বিদ্যুৎ কৰ্তন হয় তেনেহলে ফোন কৰক শক্তি মন্ত্ৰীলৈ। বিদ্যুৎ থাকিবই বুলি এক প্ৰকাৰ গ্যাৰাণ্টি দিছে শক্তি মন্ত্ৰীগৰাকীয়ে। আৰু বজালিত উপস্থিত হৈ এই ঘোষণা মন্ত্ৰী প্ৰশান্ত ফুকনে এক ডাঙৰ মন্তব্য কৰিছে। বিদ্যুৎ কৰ্তন হলে এতিয়া ফোন কৰক শক্তি মন্ত্ৰীলৈ। শক্তি মন্ত্ৰীগৰাকীয়ে কৈছে যদি বিদ্যুৎ কৰ্তন হয় তেনেহলে মোলৈ ফোন কৰক। এনেদৰে প্ৰশান্ত ফুকনে এক মন্তব্য আগবঢ়াইছে। সাংবাদিকৰ প্ৰশ্ন আছিল ৰাজ্যত ২৪ ঘণ্টাই বিদ্যুৎ যোগান থাকিবনে? আৰু এই প্ৰশ্নৰ উত্তৰ হিচাপে শক্তি মন্ত্ৰীগৰাকীয়ে কৈছে বিদ্যুৎ কৰ্তন হলেই মোলৈ ফোন কৰক। বজালিত উপস্থিত হৈ এই ঘোষণা কৰিছে মন্ত্ৰী প্ৰশান্ত ফুকনে। আৰু বিদ্যুৎ কৰ্তন হলে মোলৈ ফোন কৰক শক্তি মন্ত্ৰীয়ে এনেদৰে এক মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। সাংবাদিকৰ প্ৰশ্নত উত্তৰ দিছে শক্তি মন্ত্ৰীগৰাকীয়ে। বিদ্যুৎ কৰ্তন হলে মোলৈ ফোন কৰক, প্ৰশান্ত ফুকনে এই মন্তব্য কৰিছে। বিদ্যুৎ থাকিবই বুলি এক প্ৰকাৰে গ্যাৰাণ্টি দিছে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে। মন্তব্য আছে, কি কৈছিলে আমি সেই মন্তব্য আগবঢ়াইছো। এটা কথা কৈছিল ২৪ ঘণ্টা বিদ্যুতৰ গ্যাৰাণ্টি। এতিয়া ঠাণ্ডা দিনত কিছু পালো 18 ঘণ্টা, গৰম দিনত কিমান পাম? আজি অকণমান মানে এইটো কথাটো যদি কৈ দিয়ে গৰম দিনত বৰষুণ দিয়াৰ পৰে না বিদ্যুৎ কালি কৰ্তন হোৱা নাই। আপুনি যিকাৰণে কৰ্তন হৈছে এটা লাইনৰ ওপৰত এজোপা গছ পৰিছিলে, গছজোপা কাটি দিয়াৰ পাছত আকৌ কৰ্তন। এতিয়া অসমৰ ৰাইজে কিমানকে পাব? যিহেতু আপুনি অসম সম্পূৰ্ণ এইবাৰ কিমান ঘণ্টাকে পাব? শুনক, আপোনালোকে মোৰ ফোন নম্বৰটো লৈ ল'ব। যেতিয়া কৰ্তন হয় তেতিয়া মোক আপুনি ফোন কৰিব। এটা কথা কৈছিল ২৪ ঘণ্টা বিদ্যুতৰ গ্যাৰাণ্টি। এতিয়া ঠাণ্ডা দিনত কিছু পালো 18 ঘণ্টা, গৰম দিনত কিমান পাম? আজি অকণমান মানে এইটো কথাটো যদি কৈ দিয়ে গৰম দিনত বৰষুণ দিয়াৰ পৰে না বিদ্যুৎ কালি কৰ্তন হোৱা নাই। আপুনি যিকাৰণে কৰ্তন হৈছে এটা লাইনৰ ওপৰত এজোপা গছ পৰিছিলে, গছজোপা কাটি দিয়াৰ পাছত আকৌ কৰ্তন। এতিয়া অসমৰ ৰাইজে কিমানকে পাব? যিহেতু আপুনি অসম সম্পূৰ্ণ এইবাৰ কিমান ঘণ্টাকে পাব? শুনক, আপোনালোকে মোৰ ফোন নম্বৰটো লৈ ল'ব। যেতিয়া কৰ্তন হয় তেতিয়া মোক আপুনি ফোন কৰিব। এটা কথা কৈছিল ২৪ ঘণ্টা বিদ্যুতৰ গ্যাৰাণ্টি। এতিয়া ঠাণ্ডা দিনত কিছু পালো 18 ঘণ্টা, গৰম দিনত কিমান পাম? আজি অকণমান মানে এইটো কথাটো যদি কৈ দিয়ে গৰম দিনত বৰষুণ দিয়াৰ পৰে না বিদ্যুৎ কালি কৰ্তন হোৱা নাই। আপুনি যিকাৰণে কৰ্তন হৈছে এটা লাইনৰ ওপৰত এজোপা গছ পৰিছিলে, গছজোপা কাটি দিয়াৰ পাছত আকৌ কৰ্তন। অসমৰ ৰাইজে কিমানকে পাব? যিহেতু আপুনি অসম সম্পূৰ্ণ এইবাৰ কিমান ঘণ্টাকে পাব? শুনক, আপোনালোকে মোৰ ফোন নম্বৰটো লৈ ল'ব। যেতিয়া কৰ্তন হয় তেতিয়া মোক আপুনি ফোন কৰিব। এটা কথা কৈছিল ২৪ ঘণ্টা বিদ্যুতৰ গ্যাৰাণ্টি। এতিয়া ঠাণ্ডা দিনত কিছু পালো 18 ঘণ্টা, গৰম দিনত কিমান পাম? আজি অকণমান মানে এইটো কথাটো যদি কৈ দিয়ে গৰম দিনত বৰষুণ দিয়াৰ পৰে